নমস্কাৰ ফ্ৰেণ্ডসকল, ৱেলকাম টু অসম জব ইউটিউব চেনেল। তো ফ্ৰেণ্ডসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ, জব ইনফৰমেশ্যন ভিডিঅ' হয়। তো আজিৰ ভিডিঅ'টো হৈছে যে ডিষ্ট্ৰিক্ট ছেছন জাজৰ পৰা নলবাৰী ডিষ্ট্ৰিক্টৰ পৰা তো কেইটামান পোষ্ট মুকলি কৰি দিছে। এইটো হৈছে DC অফিচৰ জব হয়। তো ইয়াতে অফিচ এছিষ্টেণ্ট আৰু পিয়নৰ কেইটামান পোষ্ট আছে। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব। তো ইয়াতে প্ৰথম পোষ্ট হৈছে অফিচ এছিষ্টেণ্ট পোষ্ট। ইয়াৰে এটা পোষ্ট আছে আৰু ইয়াতে দৰমহা আছে 15,000 আৰু ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেশ্যন হ'ব লাগিব আৰু 1 year কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব। এইটো হৈছে অফিচ এছিষ্টেণ্ট পোষ্ট। আৰু 2 নম্বৰ পোষ্টটো পিয়নৰ পোষ্ট হয়। ইয়াতেও এটা পোষ্ট আছে আৰু ইয়াতে দৰমহা দিছে 10,000 টকা পাৰ মান্থ আপোনালোকৰ দৰমহা হ'ব আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মিনিমাম 8 পাছ হ'লেও আবেদন কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল, এই পোষ্টটো আবেদন কৰাৰ বাবে আপোনালোকৰ বয়স হ'ব লাগিব 18 পৰা 38 ইয়াৰ্ছ বয়স হ'ব লাগিব। আৰু এই পোষ্টটো আপোনালোকে অফলাইনৰ জৰিয়তে আবেদন কৰিব লাগিব, অনলাইনৰ জৰিয়তে নহয়। তো ইয়াতে লিখা আছে যে ষ্টেণ্ডাৰ্ড ফৰ্মত ফিল আপ কৰি চেল্ফ এটাষ্টেড ডকুমেণ্টখিনি এছ চাৰ্টিফিকেট, তাৰপিছত এডুকেশ্যন কোৱালিফিকেশ্যন যিটো আছে, তাৰপিছত কাষ্ট চাৰ্টিফিকেট, তাৰপিছত এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যিটো কম্পিউটাৰ চাৰ্টিফিকেট বিচাৰিছে এইটো, আৰু আইডেণ্টি প্ৰুফ চাৰ্টিফিকেট দিলেও হ'ল, যেনেকুৱা আধাৰ কাৰ্ড, ভোটাৰ ID, পেন কাৰ্ড দিলেও হ'ব। আৰু এড্ৰেছ প্ৰুফ এটা চাৰ্টিফিকেট দিব লাগিব আৰু ৰিচেণ্ট পাছপৰ্ট চাইজ দুটামান ফটো দিব লাগিব। এই ষ্টেণ্ডাৰ্ড ফৰ্মত ফিল আপ কৰি অল ডকুমেণ্ট এটাষ্টেড কৰিব লাগিব আৰু আপোনালোকে এই এড্ৰেছত পঠাই দিব লাগিব। ইয়াত আছে ডিষ্ট্ৰিক্ট ছেছন জাজ কাম চেয়াৰমেন ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি নলবাৰী। তো এই এড্ৰেছত পোষ্ট আছে, এইটো হৈছে অফিচ এছিষ্টেণ্ট আৰু পিয়নৰ পোষ্ট। তো এই এড্ৰেছত আপোনালোকে পঠাই দিব লাগিব অহা 30 days ভিতৰত, 30 দিনৰ ভিতৰত। তো এইটো আছিল নলবাৰী ডিষ্ট্ৰিক্টৰ পৰা, যিটো ছেছন জাজৰ অফিচৰ পৰা অৰ্থাৎ DC অফিচৰ পৰা পোষ্ট মুকলি হৈছে। সকলে ইচ্ছুক কেণ্ডিডেট সিহঁতে আবেদন কৰি দিব পাৰিব, অফলাইনৰ জৰিয়তে কৰিব লাগিব। তো ফ্ৰেণ্ডছৰ আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগে নিজৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।